মুছলমানৰ পক্ষত কৈছে সেইডোখৰ উলিয়াই দিয়ে এই চোৱা ই মুছলমানৰ পক্ষত কৈছে কৈ নিদিবগৈ এই একদম টিভিকেইটা একদম উল্টা মাৰি দিয়ে হয় নে নহয় দুইটা কথা কৈ দিব মই দুইটা কৈছোঁ বিদেশী খেদিব লাগিবনে নাই আপোনালোকে যেতিয়া জোৰকৈ মতা নাই মই তেতিয়া কৈছোঁ কিয় জোৰকৈ মতা নাই বুলি কৈছোঁ হয় নে নহয় বিদেশী খেদিব লাগিব হিন্দু হ'লেও খেদিম মুছলমান হ'লেও খেদিম আৰু 1971 চনৰ পিছত অহাবিলাকক খেদিম হয় নে নহয় হিন্দু হ'লেও খেদিম মুছলমান হ'লেও খেদিম আপোনালোকে বিদেশী খেদাৰ পক্ষত আছে নে নাই কিমান মানুহৰ পক্ষত আছে হাত ডাঙৰচোন এতিয়া মই সাংবাদিকসকলক অনুৰোধ জনাইছোঁ এতিয়া আপোনালোকে হাতকেইখন লওক না আপোনালোকে বিদেশী খেদিব লাগে বুলি কৈছে নহয় জানো বিদেশী খেদিব লাগে বুলি কৈছে নহয় জানো এয়া চাওক আপোনালোকে নিজে চাওক যে অসমৰ কি কয় আমাৰ এখন কি জিলা কয় আমাৰ কামৰূপ জিলা হয়নে নহয় কামৰূপ জিলাৰ এইটো কি সমষ্টি চমৰীয়া বিধানসভা সমষ্টি সোণতলী অঞ্চলৰ ৰাইজে হাত দাঙি কৈছে আকৌ দাঙি দিয়ক হাত দাঙি কৈছে যে হিন্দুৱে হওক মুছলমানে হওক বিদেশীক খেদিব লাগে কৈছেনে নাই বিদেশী গৌবেগ বুলি কৈছেনে নাই বিদেশী গৌবেগ বুলি কৈছেনে নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই কওক যে হিন্দুৱে হওক মুছলমানে হওক বিদেশী গৌবেগ বুলি কওকচোন তেওঁ চাওঁ হয় নে নহয় এই মুছলমান মানুহবিলাকে ক'লে যে হিন্দুৱে হওক মুছলমানে হওক বিদেশী গৌবেগ ক'লেনে নাই আমি খেদিম বুলি ক'লেনে নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই কওক যে হিন্দুৱে কওক মুছলমানে কওক বিদেশী গৌবেগ বুলি হিমন্ত বিশ্ব শৰ্মাই কওকচোন চাওঁ হয় নে নহয় হিন্দু বেংগলীক এদিন খেদিম বুলি হিমন্ত বিশ্ব শৰ্মাই কওক হিন্দু বেংগলী যিবিলাক মানুহ 71 চনৰ পাছত আহিছে তেওঁলোকক খেদিম বুলি ক'লে RSS একেদিনাই হিমন্তৰ চাকৰিটো খাই পেলাব হয় নে নহয় সেইকাৰণে RSSক ভাল লগাই মুখ্যমন্ত্ৰী কৈ থাকিবৰ কাৰণে য'তেই মুছলমান দেখে তাতেই ঘৰ লাগে হয়নে কথাটো হয়নে নহয় মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ আজি অসমত মুছলমানকৈ জীয়াই থকাটোৱে টান হৈ পৰিছে হয়নে নহয় যদি আপুনি টুপি পিন্ধিছে আপুনি যদি আপোনাৰ যদি দাড়ি আছে আৰু আপোনাৰ যদি লুঙি আছে তেতিয়াহ'লে ইয়াৰ সোণতলী চৰৰ পৰা গুৱাহাটীলৈ যাওঁতে ভয়ে যাব লাগে হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হয়নে আকৌ মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হ'ল বদৰুদ্দিন আজমল হয়নে নহয় সেইকাৰণে এই দুইজন চৰ্দাৰকে হিন্দু মুছলমান সাম্প্ৰদায়িক দলৰ দুইজন চৰ্দাৰকে মইতো সদায় কৈ থাকোঁ বোলো এখন চকীত দুইজনকে বহুৱাম হিমন্তকো বহুৱাম বদৰ চাহাবকো বহুৱাম দুইজনকে গামোচাৰে এনেকৈ বান্ধিম এইফালে মুছলমান থাকিব এইফালে হিন্দু থাকিব হিন্দু মুছলমানে দুইটাই এনেকৈ ধৰিম ধৰি একেলগতে খেলিলোঁ খেলচাক কৰি ব্ৰহ্মপুত্ৰলৈ এনেকৈ ধৰি আহিম আৰু ব্ৰহ্মপুত্ৰত গৈ সিহঁতি বাংলাদেশ পাবগৈ আৰু বাংলাদেশ পাই বাংলাদেশতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকক আমাৰ ইয়াত নালাগে আৰু হয়নে নহয় আমি অসমীয়া মানুহবিলাক শান্তিত থাকিম হয়নে নহয় মই এটা কথা কিন্তু কৈ লওঁ আপোনালোকে মোক হিমন্ত বিশ্ব শৰ্মাক গালি পৰাৰ কাৰণে বৰ ফূৰ্তি পাইছে মই কিন্তু সমানে আকৌ বদৰুদ্দিন আজমলকো গালি পাৰোঁ আকৌ বেয়া পাই ভাল পাই মোৰ লগত একো খাতি বাতি নাই গম পাইনে নাই এইবাৰ ধুবুৰীৰ পৰা বদৰুদ্দিন আজমলক খেদিছোঁ মই জানেনে নাই যেতিয়ালৈকে বদৰুদ্দিন আজমল থাকিব তেতিয়ালৈকে মুছলমানে অসমত মাৰ খাই থাকিব হয়নে নহয় কেলে জানেনে নাই ইলেকশ্যন অহাৰ লগে লগে বদৰুদ্দিন আজমলে ইলেকশ্যন যেতিয়া আহিব যোৱা 21 চন যেনেকৈ আহিছিলে আকৌ 26ত যেতিয়া ইলেকশ্যন আহিব বদৰুদ্দিন আজমল তেওঁৰ ভায়েক নহ'লে বা তেওঁৰ পুতেকে কি বুলি চিঞৰিব জানেনে নাই কি বুলি চিঞৰিব বাৰু বদৰুদ্দিন আজমলে চিঞৰিব ইনশাআল্লাহ এনেকৈ ক'ব এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব হয়নে এনেকৈ কয়নে নকয় বাৰু আৰে ভাই অসমত বদৰুদ্দিন আজমলকে যদি চব মুছলমানে ভোট দি দিয়ে তেতিয়াও বদৰুদ্দিন আজমলে চৰকাৰ কৰিব নোৱাৰে পাৰিব নেকি অসমত 126টা সমষ্টি আছে
হয়নে নহয়? 126টা সমষ্টিৰ 24টাতহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত অকল 24টাতহে মুছলমান জিকিব পাৰে। 126টাৰ 24টাত যদি মুছলমান জিকে তেতিয়াহ'লে চৰকাৰ বদৰুদ্দিন আজমলে কৰিব পাৰিব নেকি? নোৱাৰে। কিন্তু নোৱাৰাৰ পাছতো বদৰুদ্দিন আজমলে কৈ দিয়ে। কেলে কৈ দিয়ে? মামাই কৈ দিবলৈ কয়। কথাটো বুজেনে নাই? চাচা আৰু মামা এটা মুদ্ৰা মানে এটা টকাৰ এইটো চাইড আৰু এইটো চাইড। চাচাৰ যেতিয়া চাচাৰ পিঠিত যেতিয়া খজুৱতি লাগে খৰ, তেতিয়া মামাই খজুৱাই দিয়ে। আৰু মামাৰ পিঠিত যেতিয়া খজুৱতি খৰ লাগে তেতিয়া চাচাই এনেকে খজুৱাই। বুজিছেনে নাই? চাচা আৰু মামা একেটা পৰিয়ালৰে মানুহ। গম পাইছেনে নাই? এওঁলোক হিন্দু নহয়, এওঁলোক মুছলমানো নহয়, এওঁলোক দুইটাই সম্প্ৰদায়। বুজিছেনে নাই? সেইকাৰণে মই আপোনালোকক এটাই কথা কওঁ, যেতিয়া আপোনালোকে চাব দেই, এইবাৰ 26 আহিব নহয়, আকৌ চাব বদৰুদ্দিন আজমল চাহেব তেওঁৰ পুতেক বা তেওঁৰ ভায়েকে আকৌ মুছলমান অঞ্চললৈ আহি ক'ব, ইনশাআল্লাহ এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। হ'ব নে নকয়? চাব আপোনালোকে। সেইটো কৈ দিয়াৰ লগে লগে আপোনালোকে একদম হাত তালি দিব, টুপি আহি গ'ল, টুপি লুঙি আহি গ'ল। এই বুলি কৈ দিয়াৰ লগে লগে হিমন্তৰ টিভিটো নিউজ লাইভ তাত একদম এনেকে বজাব, এই মুছলমান আহি আছে, মুছলমান আহি আছে, মিয়া আহি আছে, মিয়া আহিছে, দিছপুৰ দখল কৰিব দিয়া, দিছপুৰ দখল কৰিব দিয়া। লুঙি টুপি দেখুৱাই থাকিব, লুঙি টুপি দেখুৱাই থাকিব, লুঙি টুপি দেখুৱাই থাকিব। হয়নে নহয়? এইটো দেখুৱাই থাকিব। উজনি অসমৰ মানুহকেইটাই ভাবিব তেওঁলোকেতো বেছিকৈ মিয়া মানুহ দেখিয়ে পোৱা নাই ন, তাই ফালে নাই নহয়। সিহঁতি ভাবিব যে গোটেই মুছলমান বিলাক যদি একলগ হৈ যায় এতিয়া মুছলমানে অসমৰ শাসন ক্ষমতা কাঢ়ি ল'ব, দিছপুৰত সিহঁতি ৰজা হ'ব। গতিকে চব হিন্দু বিলাকে এইবাৰ বিজেপিক মাৰিব লাগিব। হয়নে নহয়? এতিয়া হয়নে নহয়? আকৌ মুছলমান বিলাকে ভাবিব সেইফালে হিন্দু লগ হৈ গ'ল, আমাৰ মুছলমানে একেলগতে বদৰ চাহেবক মাৰিব। হয়নে? এই খেল কৰি কৰি কেতিয়াবা কংগ্ৰেছে কৰিলে, তাৰ পাছত AIDF-এ কৰিলে, এতিয়া বিজেপিয়ে কৰি আছে। এনেকে ৭৮ বছৰ গ'ল, স্বাধীনতাৰ পাছত ৭৮ বছৰ গ'ল, এতিয়ালৈকে এজন মুছলমানেও চৰ চাপৰিত এক টুকুৰা মাটিৰ ওপৰত নালাগে। BJP RSS go back! BJP RSS murdabad! BJP RSS murdabad! Hindu সাম্প্রদায়িক দলে BJP murdabad! মুসলমান সাম্প্রদায়িক দলে AIDF murdabad! ইনকিলাব! 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 আজি মিটিংখন हिंदू मुसलमान एक हो, हिंदू मुसलमान एक हो, हिंदू मुसलमान एक हो। बीजेपी RSS ब्रह्मपुत्र दलियाई पेलो, AIDF ब्रह्मपुत्र दलियाई पेलो। ससा मामा गो बैक, ससा मामा गो बैक, ससा मामा गो बैक। बीजेपी RSS गो बैक, BJP RSS go back, BJP RSS go back. এই দূৰত থকা মানুহবিলাকে হাত দাঙিব নালাগে নেকি? এই দূৰত থকা মানুহবিলাকে হাত দাঙিব নাই, অকল নাঙম নাচবে একেলগতে চব অসমীয়া মানুহ একেলগতে হাত দাঙিব লাগে। তেতিয়াহে হয়নে নহয়? চবে একেলগতে মহিলাবিলাকে উঠি দিব লাগে। এনেকে উঠি দিয়ক, চবে থিয় হৈ BJP RSS go back! BJP RSS murdabad! BJP RSS murdabad! Hindu সাম্প্রদায়িক দলে BJP murdabad! মুসলমান সাম্প্রদায়িক দলে AIDF murdabad! ইনকিলাব! 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 আজি মিটিংখনত বন্দুক যে তুলি দিবলৈ লৈছে, কোন খিলঞ্জীয়া বন্দুক লয়? হিমন্ত বিশ্ব শৰ্মাই মানে গুপ্ত হত্যাৰ যুগ এটা আকৌ আনিব খুজিছে, আকৌ হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছে। আৰু এনেকৈ খিলঞ্জীয়াক বন্দুক দিম বুলি কৈ RSS আৰু BJPৰ হাতত
মানে বৈধ মৰণাস্ত্ৰ তুলি দিব খুজিছে, যাতে কেতিয়াবা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বন্দুক দিয়াৰ কাহিনীটো অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ কৰা ষড়যন্ত্ৰৰ অংশ। গতিকে কোনোবা অসমীয়াক আপুনি বন্দুক বিচাৰি আবেদন কৰা দেখিছে নেকি? আপুনি সোধকচোন হিমন্ত বিশ্ব শৰ্মা যে আপোনাৰ পৰা বন্দুক কেইটা ল'লে কোনে? কোনোবাই লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰা বন্দুক? সুধি লওক না। এবাৰ কোনোবাই আবেদন কৰিছে নেকি? কেইটা বন্দুক দিলে সুধি লওক না। এই কথাটো আপোনালোকে সুধি ল'লে গম পাব নহয়। হিমন্ত বিশ্ব শৰ্মাই কাজিয়া লগাবলৈ চাইছে। মানুহে কাজিয়া লগা নাই। মানুহে কৈছে আমি কাজিয়া নালাগো। হিন্দু মুছলমানৰ বহুদিন কাজিয়া হ'ল অসমত, আৰু কাজিয়া কৰি থাকিলে অসমখনৰ উন্নতি নহয়। এই কথা অসমীয়া মানুহে বুজিছে। আকৌ সংবাদ মাধ্যমে আপোনালোকে খুচি খুচি কাজিয়া লগাব খুজিছে। এইবোৰ বন্ধ কৰক। কোনো ধৰণৰ এইবিলাক উচতনিমূলক কথা আপোনালোকে প্ৰচাৰো নকৰিব আৰু নুসুধিব, আৰু ময়ো নকওঁ। এইটো মনত ৰাখিব যে হিন্দুৱে হওক মুছলমানেই হওক, কাজিয়া লগাৰ কথা ক'লে, কাজিয়া লগাৰ কথা যোনে ক'ব কাকো ক্ষমা কৰা নহ'ব। ধন্যবাদ। যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন। যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশী খেদিব বুলি বিজেপিয়ে কৈছিল। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? কেইবছৰ? 11 বছৰ, 12 বছৰ। 12 বছৰত এজনো বিদেশী নেখেদিলে। এতিয়া 2026 চনৰ ইলেকশ্যনটো হোৱাৰ লগে লগে বিদেশী খেদিবৰ কাৰণে উঠি পৰি লাগিলে। এইটো কোন মূৰ্খই বিশ্বাস কৰিব? কোন মূৰ্খই এই কথাটো বিশ্বাস কৰিব আপোনালোকে ভাবক। সেইকাৰণে উচ্ছেদটো বিজেপি চৰকাৰৰ কাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা অস্ত্ৰ। হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ আৰু মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে বেছিকৈ ভোট দিব, নিৰ্বাচনী এটা অস্ত্ৰৰূপে উচ্ছেদটোক ব্যৱহাৰ কৰিছে। আৰু তাৰে চান্সত কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগুৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে হাতত অস্ত্ৰ তুলি লওঁ, কি কয়, মই যদি কওঁ হাতত হেন্দাং তুলি লওঁ, দেখিবলৈ শুৱাই। কাৰণ হেন্দাংটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, অকল হিন্দু মুছলমানৰ সংঘাত, দেশৰ স্বদেশী মানুহবিলাকৰ মাজতে সংঘাত লগাব পাৰে, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে। গতিকে আপোনালোকে মোক এইবিলাক প্ৰশ্ন সুধিব, এনেই কাজিয়া লগাবলৈ নিবিচাৰে। আমি ঠাণ্ডা কৰিছোঁ, কণ্ট্ৰললৈ আনিছোঁ। গতিকে আপোনালোকে সংবাদ মাধ্যমে এইবিলাক কথা, উত্তেজিত কথা সুধি মানুহৰ মাজত উত্তেজনা বিয়পাই আপোনালোকে উজনিৰ মানুহবিলাকক বিপদত নেপেলাব। মই স্পষ্টকৈ কৈছোঁ, সংবাদ মাধ্যমকো কৈছোঁ, আপোনালোকে সেই মানুহবিলাকৰ কথাবিলাক উলিয়াই নাথাকিব যিবিলাকে হিন্দুক কাটিব লাগে, মুছলমানক কাটিব লাগে বুলি কয়। হিন্দুক কাটিব লাগে বুলি কোৱাটো বন্ধ কৰক, মুছলমানক কাটিব লাগে বুলি কোৱাটো সংবাদ মাধ্যমে বন্ধ কৰি দিয়ক, প্ৰচাৰ কৰা। তেতিয়াহে আমাৰ মাজত সুখ হ'ব। সংবাদ মাধ্যমে আকৌ মুখ জেক মাৰি আকৌ কাজিয়া লগাব খুজিছে আপোনালোকে। ধন্যবাদ। মিত্ৰতা হয় নে নহয় মই নাজানো, কিন্তু মিত্ৰতা হ'বৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাই আহিছোঁ। কিন্তু এতিয়ালৈকে কংগ্ৰেছে আমাক সঁহাৰি জনোৱা নাই। আমি সেইকাৰণে অতি স্পষ্টকৈ কৈ দিছোঁ, আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ কাৰণে আমাৰ পিনৰ পৰা আগভাগ নলওঁ। আমি কাৰোৰ দুৱাৰত, কোনো দলৰ দুৱাৰত আৰু তোক নুটুকুৰিয়াওঁ। কোনোবাই যদি আমাৰ দললৈ ওচৰলৈ আহিব খোজে, আমাৰ দুৱাৰত যদি টুকুৰিয়াই, তেতিয়াহ'লে আমি মিত্ৰতা কৰিম, নহ'লে আমি অকলে নিৰ্বাচন কৰিম। আপোনাৰ প্ৰশ্নটো ছাৰ, আপোনাৰ সমষ্টিত মিয়া খেদা অভিযান চলি আছে, কি কয় আপুনি? শিৱসাগৰ বিধানসভা সমষ্টি আৰু শিৱসাগৰ জিলাত একাংশ কিছুমান ডেকা ল'ৰাই আমি দেখিছোঁ যে ঘৰে ঘৰে গৈ তেওঁলোকে সংখ্যালঘু মানুহক বিদেশী বুলি তেওঁলোকক তাৰ পৰা খেদিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে এই সম্পৰ্কে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP, শিৱসাগৰৰ DC আৰু শিৱসাগৰৰ SP সকলোকে এই সম্পৰ্কে অৱগত কৰিছোঁ। আৰু কোনো মানুহে যাতে আইন শৃংখলা নিজৰ হাতত তুলি নলয়, আৰু কোনোবাই যদি সঁচাকৈ বিদেশী দেখিছে তেতিয়াহ'লে প্ৰশাসনক দেখুৱাই দিব, আৰু প্ৰশাসনে সেই বিদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবৰ কাৰণে সিদ্ধান্ত ল'বলৈ ইতিমধ্যে মই তেওঁলোকক অৱগত কৰিছোঁ। সেইকাৰণে শিৱসাগৰত এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰত আছে।
শিৱসাগৰত যিবিলাক মানুহে উত্তেজনা বিয়পাব খুজিছে সেই উত্তেজনা বিয়পোৱা মানুহবিলাকৰ পক্ষত কোনো শিৱসাগৰৰ ৰাইজ যোৱা নাই। শিৱসাগৰ ঐতিহ্য আৰু সম্প্ৰীতিৰ এটা প্ৰাণকেন্দ্ৰ, অসমীয়া জাতিৰ ঐতিহ্যৰ এটা নিদৰ্শন হ'ল শিৱসাগৰ। তাত আহোম স্বৰ্গদেউসকলে প্ৰথম জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়া শেষো কৰিছিলে, সমাপ্তও কৰিছিলে আহোমসকলে। গতিকে য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই শিৱসাগৰ, সেই ঐতিহাসিক শিৱসাগৰত এনেকৈ হিন্দু মুছলমানৰ লগত যিসকলে সংঘাত লগাব খুজিছে, দুয়োটা পক্ষকে মই সকীয়াই দিছোঁ যাতে কোনোপধ্যে সংঘাত লগাবলৈ চেষ্টা নকৰে। ইতিমধ্যে নিয়ন্ত্ৰণলৈ সকলো বস্তু অনা হৈছে আৰু ভৱিষ্যতেও যাতে এইটো কৰিব নোৱাৰে তাৰ কাৰণে DGP, মুখ্যমন্ত্ৰীক, SP, DC সকলোকে জনাই দিয়া হৈছে আৰু প্ৰশাসনকো সকীয়াই দিয়া হৈছে যে DC, SP থকাৰ পাছত যদি কোনোবাই আইন হাতত তুলি লয় কোনোবা পাব্লিকে, তেতিয়াহ'লে DC আৰু SPয়ে জগৰীয়া হ'ব। শৃংখল চলিয়াই আপোনাৰ সমষ্টিত আপোনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? মই মানুহ সম্পৰ্কে একো নকওঁ, আপোনালোকে মোক কাজিয়া লগাবলৈ চেষ্টা নকৰাব কাৰো লগত। মই অসমীয়া জাতিৰ কাৰণে কাম কৰা মানুহ, মই সকলোৰে কাৰণে কাম কৰিব খোজোঁ। নিয়ন্ত্ৰণত আছে বুলি